লৈ আহিছে এটা ইলেকশ্যন ব্ৰেকিং এইবাৰ ভোটাৰে ভোটদান কৰিবলৈ নগৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে ভোটাৰসকলে আৰু এনেদৰে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছে আৰু তাৰ পাছতেই শিলচৰত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি ভোটাৰসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতে আমি সবিস্তাৰে ফুল প্লেটৰ মাধ্যমৰ জৰিয়তে লৈ আহিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ উদ্গিৰণ জনতাৰ সাধাৰণ জনতাই ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে এটা ডাঙৰ খবৰ শতাধিক লোকে ভোট বৰ্জন কৰিছে শতাধিক লোকৰ ভোট বৰ্জনৰ সিদ্ধান্ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতেই আৰু শিলচৰৰ চিত্ৰৰঞ্জন ৰোডৰ বাসিন্দাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজিৰ দিনটোত আৰু কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ নকৰাৰ বাবে অভিযোগ উত্থাপন কৰি আৰু তাৰ বাবে এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছে সাধাৰণ ভোটাৰে এটা ডাঙৰ খবৰ আৰু প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে এই সকল ভোটাৰে তাৰ পাছতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে 120 গৰাকী ভোটাৰে বৰ্জন কৰিলে ভোট শতাধিক লোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ কাকো ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এয়া হৈছে ৰাজপথৰ দৃশ্যাংশ আৰু তাৰ পাছতে একাংশ লোকে এতিয়া ভোট দিবলৈ নগৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিলচৰৰ চিত্ৰৰঞ্জন ৰোডৰ বাসিন্দাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃত্ৰিম বানপানী সমস্যা ৰোধ নকৰাৰ অভিযোগ উত্থাপন কৰি হাতত প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু চৰকাৰৰ বিৰোধী শ্লোগান দিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি শিলচৰত এনেদৰে শতাধিক লোকে শতাধিক ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো শতাধিক লোকৰ ভোট বৰ্জন লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতে অসমতো যেহেতু 5টা লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু তাৰ মাজৰ এটা লোকসভা সমষ্টি হৈছে শিলচৰ আৰু সেই শিলচৰ সমষ্টিৰ অন্তৰ্গত একাংশ ভোটাৰে এই সকল ভোটাৰে শিলচৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজিৰ দিনটোত যেহেতু ভোটাৰসকলে মাৰ বান্ধি ভোট কেন্দ্ৰলৈ গৈছে ভোটদান সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে কিন্তু তাৰ মাজতে শতাধিক ভোটাৰে কিন্তু আন এক ব্যতিক্ৰমী পদক্ষেপ লৈছে আজিৰ দিনটোতে সেয়া হৈছে ভোট দিবলৈ নগৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃত্ৰিম বানপানী সমস্যা ৰোধ নকৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে একাংশ ভোটাৰক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ভোটাৰে কাৰণ তেখেতসকলৰ দীৰ্ঘদিনীয়া যি দাবী আছিল যি সমস্যা আছিল সেই সমস্যা আজি পৰ্যন্ত আজি কুপতি হৈ নুঠিল সমাধান হৈ নুঠিল আৰু তাৰ বাবে এনেদৰে এই সকল লোকে কৃত্ৰিম বানপানীত দীৰ্ঘদিনৰ পৰা ভুক্তভোগী হৈ আহিছে সমস্যাত ভুগি আহিছে গতিকে এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰা নাই কোনো দিনে গতিকে তাৰ বাবে এনেদৰে এই সকল লোকে এতিয়া ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজিৰ এই বিশেষ দিনটোতেই আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাম তাৰ মাজত সমান্তৰালকৈ মন্তব্য আছে প্ৰতিবাদকাৰীৰ আমি সেই মন্তব্য শুনোৱাৰো চেষ্টা কৰিম এই নির্বাচনটা তো আমরা বয়কট করলাম তারপর আমরা কিছুদিন অপেক্ষা করব দেখবো আমাদের যেটার জন্য করছি এটা কোনো কাজ হয় কিনা না হ্যাঁ যদি ওনারা আমাদের রঙ্গাই খালটা পরিষ্কার করে দেন আমাদের কালভার্টটা যদি একটু উঁচু করে দেন যদি জলের সমস্যাটা একটু কমে তাহলে তো ইটস ভেরি গুড আর যদি এইসব কিছুই না হয় যা আগামী বিধানসভা তো অনেক দূরের ব্যাপার তার আগেই আমাদেরকে ওই ধর্ণা দিতে হবে রাস্তা অবরোধ করতে হবে কেননা আমরা আর পারছি না আমরা একদম মানে বিপদের মুখে আছি আমাদের বাড়ি ঘর বাচ্চাদের স্বাস্থ্য আমাদের স্বাস্থ্য আমরা খুব কষ্টের মধ্যে আছি কাজেই মানে যেহেতু আমরা এই দেশের নাগরিক এতটুকু সুবিধা তো আমাদেরকে পেতেই হয় এই নির্বাচনটা তো আমরা বয়কট করলাম তারপর আমরা কিছুদিন অপেক্ষা করব দেখবো আমাদের যেটার জন্য করছি এটা কোনো কাজ হয় কিনা না হ্যাঁ যদি ওনারা আমাদের রঙ্গাই খালটা পরিষ্কার করে দেন আমাদের কালভার্টটা যদি একটু উঁচু করে দেন যদি জলের সমস্যাটা একটু কমে তাহলে তো ইটস ভেরি গুড আর যদি এইসব কিছুই না হয় যা আগামী বিধানসভা তো অনেক দূরের ব্যাপার তার আগেই আমাদেরকে ওই ধর্ণা দিতে হবে রাস্তা অবরোধ করতে হবে কেননা আমরা আর পারছি না আমরা একদম মানে বিপদের মুখে আছি আমাদের বাড়ি ঘর বাচ্চাদের স্বাস্থ্য আমাদের স্বাস্থ্য আমরা খুব কষ্টের মধ্যে আছি কাজেই মানে যেহেতু আমরা এই দেশের নাগরিক এতটুকু সুবিধা তো আমাদেরকে পেতেই হয় এই নির্বাচনটা তো আমরা বয়কট করলাম তারপর আমরা কিছুদিন অপেক্ষা করব
আৰু এনেদৰে এতিয়া খুব উজৰা দেখিবলৈ পোৱা গৈছে একাংশ লোকে ভোটাৰে ভোটদানৰ দিনটোতেই ভোট গ্ৰহণৰ দিনটোতেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভোটাৰসকলে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা আৰু তাৰ পাছত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অৰ্থাৎ ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শতাধিক ভোটাৰে 120 গৰাকীকৈ ভোটাৰে এনেদৰে শিলচৰত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছে কিয়নো দীৰ্ঘদিনৰ পৰা যি সমস্যা তেখেতসকল ভুগি আহিছে কৃত্ৰিম বানপানী আৰু সেই সমস্যা আজি পৰ্যন্ত আজি কুপতি সমাধান নহল আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে এইসকল ভোটাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি এইসকল লোকে ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজিৰ এই বিশেষ দিনটোতেই লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত এইসকল লোকে ৰাজ্যৰ একাংশ ভোটাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শতাধিক লোকে বৰ্জন কৰিছে ভোট অৰ্থাৎ কাকো ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো তেখেতসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা কৃত্ৰিম বানপানী সেই বানপানী আজি কুপতি সমাধান নহল তাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকে এতিয়া চৰকাৰৰ বিৰুদ্ধে খুব উজাৰি শিলচৰত ভোট বৰ্জন কৰিছে কাকো ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে